Hello friends, welcome to my YouTube channel. আজি আমি ক্লাস 10 ৰ ম্যাথ সাবজেক্ট চেপ্টাৰ 2 এক্সাৰসাইজ 2.1 ৰ অংকখিনি সমাধান কৰিম। কিন্তু তাৰ আগতে আমাৰ এইটো চেপ্টাৰ ৰিলেটেড কিছুমান বেসিক কনসেপ্ট জানিব লাগিব, সেইখিনি আমি ডিসকাশন কৰিম। তোমালোকে ক্লাস 8 9 ত ঠিকই আহিছা। পথ মানে কি মই আকৌ এবাৰ ৰিকেপ কৰি দি আছো, চাই লোৱা। চোৱা পথ এটা চলক হ'ব পাৰে, পথ এটা চলক হ'ব পাৰে, আকৌ পথ এটা ধ্ৰুৱক হ'ব পাৰে, পথ এটা ধ্ৰুৱক হ'ব পাৰে, আকৌ পথ এটা ধ্ৰুৱক কিন্তু চলক হ'ব পাৰে, ধ্ৰুৱক পূৰণ চলক হ'ব পাৰে। এতিয়া তোমালোকে ক'বা স্যাৰ চলক কোনবোৰ? চলকবোৰ হ'ল x, y, z, a b c ... মানে ABCD লেটাৰবোৰক চলক বুলি কোৱা হয়। স্যাৰ কিয় কোৱা হয়? কাৰণ ইহঁতৰ মান বেলেগ বেলেগ হ'ব পাৰে, ইহঁতৰ মান পৰিৱৰ্তন হ'ব পাৰে, সেই কাৰণে ইহঁতক চলক বুলি কোৱা হয়। মই এটা এক্সাম্পল লৈ দেখুৱাই দি আছো, চাই লোৱা। ধৰা হ'ল মই ইয়াত লিখি আছো x + y = 5। এতিয়া চোৱা, মই যদি x ৰ মান 1 বুলি লিখো, y ৰ মান কিমান হ'লে 5 ৰ ইকুৱেল হ'ব? y ৰ মান 4 হ'ব লাগিব, y ৰ মান 4 হ'ব লাগিব, হয়নে নহয়? এতিয়া ধৰা মই ইয়াত x ৰ মান 2 বুলি লিখিছো, গতিকে y ৰ মান কিমান হ'লে 5 ৰ ইকুৱেল হ'ব? y ৰ মান 3 হ'ব লাগিব, y ৰ মান 3 হ'ব লাগিব। এতিয়া চোৱা, প্ৰথমে আমি x ৰ মান 1 পাইছো, তাৰ পিছত x ৰ মান 2 পাইছো। ইয়াত চোৱা, প্ৰথমে আমি y ৰ মান 4 পাইছো, তাৰ পিছত y ৰ মান 3 পাইছো। মানে ইহঁতৰ মান বেলেগ বেলেগ হৈ আছে, ইহঁতৰ মান বেলেগ বেলেগ হ'ব পাৰে, সেই কাৰণে ইহঁতক চলক বুলি কোৱা হয়। বুজি পাইছা? তাৰ পিছত ধ্ৰুৱক তোমালোকে জানাই, সংখ্যাবোৰক ধ্ৰুৱক বুলি কোৱা হয়। ধৰা হ'ল মই ইয়াত লিখিছো 8, এইটো এটা ধ্ৰুৱক হ'ব, 10 লিখিছো, এইটো এটা ধ্ৰুৱক হ'ব, -12 লিখি দিলো, এইটো এটা ধ্ৰুৱক হ'ব, -18 লিখি দিলো, এইটো এটা ধ্ৰুৱক হ'ব। বুজি পাইছা? সংখ্যাবোৰক ধ্ৰুৱক বুলি কোৱা হয়। তাৰ পিছত কি আছে? ধ্ৰুৱক ইনটু চলক। ধ্ৰুৱক ইনটু চলক মানে ইয়াৰ পৰা মই এটা ধ্ৰুৱক লিখি দিলো, ইয়াৰ পৰা মই এটা চলক লিখি দিলো, হৈ গ'ল ধ্ৰুৱক ইনটু চলক। বুজি পাইছা? আৰু হ'ব পাৰে, ইয়াৰ পৰা মই -12 লিখি দিলো, আৰু ইয়াৰ পৰা মই y লিখি দিলো, এইটো হৈ গ'ল ধ্ৰুৱক ইনটু চলক। বুজি পাইছা? গতিকে পথ এটা চলক হ'ব পাৰে, পথ এটা ধ্ৰুৱক হ'ব পাৰে, পথ এটা ধ্ৰুৱক ইনটু চলক হ'ব পাৰে। এই গোটেইবোৰ হ'ল পথ, এই গোটেইবোৰ পথ। বুজি পাইছা? এতিয়া চোৱা, এই পথবোৰক যদি আমি প্লাছ মাইনাছ কৰি লিখি দিওঁ, যিটো গঠন হয় তাক কোৱা হয় বীজগণিতীয় ৰাশি। এই পথবোৰক যদি আমি প্লাছ মাইনাছ কৰি লিখি দিওঁ, যিটো গঠন হয় তাক কি কোৱা হয়? তাক কোৱা হয় বীজগণিতীয় ৰাশি। চাই লোৱা, মই লিখি আছো। ধৰা হ'ল মই ইয়াৰ পৰা এটা পথ লিখিলো 8x, আৰু ইয়াৰ পৰা মই এটা পথ লিখিলো +y, আৰু ইয়াৰ পৰা মই এটা পথ লিখি দিলো -12। চ' আমি পথবোৰক প্লাছ মাইনাছ কৰি লিখি দিছো, এইটোক কি কোৱা হয়? বীজগণিতীয় ৰাশি বুলি কোৱা হয়। কি কোৱা হয়? বীজগণিতীয় ৰাশি। বীজগণিতীয় ৰাশি। এতিয়া চোৱা, এই বীজগণিতীয় ৰাশিটোত কেইটা পথ আছে? 3টা পথ আছে। চোৱা, এইটো এটা পথ, এইটো এটা পথ, এইটো এটা পথ। চ' এটা বীজগণিতীয় ৰাশিত গোটেইবিলাক পথ থাকিব লাগিব, এনেকুৱা কোনো ৰুল নাই। চোৱা, ধ্ৰুৱক ইনটু চলক, ধ্ৰুৱক আৰু চলক গোটেইখিনি থাকিব লাগিব, এনেকুৱা কোনো ৰুল নাই। চ' এইটো এটা বীজগণিতীয় ৰাশি হ'ব পাৰে, মই লিখি দিলো y, আৰু ইয়াৰ পৰা মই লিখি দিলো +10। এইটো এটা বীজগণিতীয় ৰাশি হ'ব পাৰে, আৰু এই বীজগণিতীয় ৰাশিটোত পথ কেইটা আছে? পথ আছে 2টা, এটা হ'ল y আৰু এটা হ'ল 10। চ' তোমালোকে মোক অলপ সময় দিয়া, এইটো চেপ্টাৰ তোমালোকৰ একদম ক্লিয়াৰ হৈ যাব। চ' আৰু বীজগণিতীয় ৰাশি হ'ব পাৰে। ধৰা হ'ল মই ইয়াৰ পৰা এটা ধ্ৰুৱক ইনটু চলক লিখি দিলো -12y, আৰু ইয়াৰ পৰা মই এটা ধ্ৰুৱক লিখি দিলো -12। এইটো এটা বীজগণিতীয় ৰাশি হ'ব, আৰু এই বীজগণিতীয় ৰাশিটোত কেইটা পথ হ'ব? 2টা পথ হ'ব, এটা হ'ল -12y আৰু এটা হ'ল -12। বুজি পাইছা? এতিয়া পথ বুজি পাইছা, বীজগণিতীয় ৰাশি বুজি পাইছা? এতিয়া চোৱা, তোমালোকৰ কাৰণে ইয়াত এটা মই বীজগণিতীয় ৰাশি লিখিছো। এতিয়া তোমালোকে ক'বা, এই বীজগণিতীয় ৰাশিত পথ কেইটা আছে? একদম ইজি। চ' পথ কেইটা আছে? এটা পথ, 2টা পথ, 3টা পথ। 3টা পথ আছে। মই আকৌ লিখি আছো, পথ, এইটো এটা পথ, আৰু এইটো এটা পথ। চোৱা, এইটো পথ কি আছে? 4x², এইটো পথ কি আছে? -3x, আৰু এইটো পথ কি আছে? 11। এতিয়া তোমালোকে মোক কোৱা, এই বীজগণিতীয় ৰাশিটোত চলক কেইটা আছে? চলক কেইটা আছে কোৱা? চলক কেইটা আছে? চোৱা, ইয়াত আছে x, ইয়াত আছে x। x দুবাৰ আছে, কিন্তু x তো এটাই, হয়নে নহয়?
x ইয়াত দুবাৰ আছে কিন্তু x টো এটাই মানে চলক এটা আছে আৰু হেতু কি x চলক এটা আছে হেতু কি x আৰু এতিয়া তোমালোকে মোক কোৱা এই বীজগণিতীয় ৰাশিটো ধ্ৰুৱক কি আছে মই কি কৈছিলো ধ্ৰুৱক কোনবোৰ সংখ্যাবোৰক ধ্ৰুৱক বুলি কোৱা হয় গতিকে সংখ্যা কি আছে চোৱা 4 আছে -3 আছে আৰু 11 আছে কিন্তু ইয়াত চোৱা 4 আৰু -3 ক ধ্ৰুৱক বুলি ক'ব নোৱাৰিম স্যাৰ কিয় ক'ব নোৱাৰিম এইটোতো সংখ্যা হয় এইবিলাকতো সংখ্যা হয় কিন্তু ধ্ৰুৱক বুলি ক'ব কিয় নোৱাৰিম চোৱা সংখ্যা এটাক ধ্ৰুৱক বুলি তেতিয়াই ক'ব পাৰিবা তেতিয়া সংখ্যাটো এক্সট্ৰা থাকিব ইয়াত চোৱা 11 এটা 11 টো এক্সট্ৰাকে আছে সেই কাৰণে 11ক ধ্ৰুৱক বুলি ক'ব পাৰিবা কিন্তু 4 আৰু -3 সংখ্যা হলেও এইকেইটা এক্সট্ৰা নাই বুজি পাইছা সো 4 আৰু -3 চলকৰ লগত পূৰণ হৈ আছে 3 চলকৰ লগত পূৰণ হৈ আছে গতিকে সংখ্যা এটাক ধ্ৰুৱক তেতিয়াই ক'ব পাৰিবা যেতিয়া সংখ্যাটো এক্সট্ৰা থাকিব যদি সংখ্যা এটা চলকৰ লগত পূৰণ হৈ থাকে হেতু সংখ্যা হলেও তোমালোকে ধ্ৰুৱক বুলি ক'ব নোৱাৰিবা গতিকে চোৱা ইয়াত 11 টো এক্সট্ৰাকে আছে সেই কাৰণে 11ক ধ্ৰুৱক বুলি ক'ব পাৰিবা কিন্তু 4 আৰু -3 ধ্ৰুৱক নহব যদি 4 আৰু -3 ধ্ৰুৱক নহয় তেতিয়াহলে কি ক'ব পাৰিবা 4 আৰু -3 কোৱা হয় হহক 4 আৰু -3 কি কোৱা হয় 4 আৰু -3 কোৱা হ'ব হহক 4 আৰু -3 হ'ল হহক এতিয়া চোৱা 4 কাৰ আগত আছে 4 কাৰ আগত আছে x স্কয়াৰৰ আগত আছে সেই কাৰণে 4 ক কোৱা হ'ব x স্কয়াৰৰ হহক আৰু -3 কাৰ আগত আছে -3 আছে x ৰ আগত সেই কাৰণে -3 কোৱা হ'ব x ৰ হহক এইখিনিলৈকে তোমালোকে বুজি পাইছা যদি বুজি পাইছা এইখিনি তোমালোকে নোট কৰি লোৱা এতিয়া চোৱা মই ইয়াত কেইটামান বীজগণিতীয় ৰাশি লিখি দিছো এই বীজগণিতীয় ৰাশিবিলাকৰ কোন কেইটা বহুপদ সেইখিনি আমাৰ উলিয়াব লাগে চোৱা সকলোবোৰ বীজগণিতীয় ৰাশি বহুপদ নহয় চোৱা বীজগণিতীয় ৰাশি এটা বহুপদ হ'বলৈ হলে এটা কন্ডিশন ফলো কৰিব লাগিব সেই কন্ডিশনটো মই ইয়াত লিখি দিছো চোৱা বহুপদ মানে কি যিবোৰ বীজগণিতীয় ৰাশিৰ চলকৰ গাত পূৰ্ণ সংখ্যা আছে যিবোৰ বীজগণিতীয় ৰাশিৰ চলকৰ গাত পূৰ্ণ সংখ্যা আছে তাকে বহুপদ বুলি কোৱা হয় মানে বীজগণিতীয় ৰাশি এটা বহুপদ তেতিয়াই হ'ব যেতিয়া বীজগণিতীয় ৰাশিটোৰ চলকৰ গাত পূৰ্ণ সংখ্যা থাকিব বুজি পাইছা এতিয়া আমি ইয়াত চেক কৰিম কোন কেইটা বীজগণিতীয় ৰাশিৰ চলকৰ গাত পূৰ্ণ সংখ্যা আছে যদি চলকৰ গাত পূৰ্ণ সংখ্যা আছে হেতু এটা বহুপদ হ'ব এতিয়া তোমালোকে পূৰ্ণ সংখ্যাটো জানাই হয় নে নহয় যদি নাজানা মই আকৌ এবাৰ লিখি দি আছো সো পূৰ্ণ সংখ্যাবোৰ হ'ল 0 1 2 3 4 5 এইকেইটা পূৰ্ণ সংখ্যা তোমালোকে জানাই সো এতিয়া আমি ইয়াত চেক কৰিম কোন কেইটা বীজগণিতীয় ৰাশি বহুপদ হয় চাই লোৱা এইটো এটা বীজগণিতীয় ৰাশি এই বীজগণিতীয় ৰাশিটোত চলক কি আছে স্যাৰ x আছে এতিয়া চাম চলকৰ গাত পূৰ্ণ সংখ্যা আছে নেকি চোৱা x ৰ গাত ইয়াত কিমান আছে 2 আছে ইয়াত চোৱা x ৰ গাত একো নাই মানে কি আছে 1 আছে চোৱা 2 আৰু 1 পূৰ্ণ সংখ্যা হয় নে হয় স্যাৰ যদি চলকৰ গাত পূৰ্ণ সংখ্যা হয় তেতিয়াহলে এইটো এটা বহুপদ হ'ব সো x ৰ পাৱাৰত 2 আছে x ৰ পাৱাৰত 1 আছে এইকেইটা পূৰ্ণ সংখ্যা হয় গতিকে এইটো এটা বহুপদ হ'ব বুজি পাইছা 2 নম্বৰ চোৱা কি আছে -4y³ + 7y² সো চলকৰ গাত কি আছে 3 আছে চলকৰ গাত কি আছে 2 আছে গতিকে 3 আৰু 2 পূৰ্ণ সংখ্যা হয় নে হয় যদি পূৰ্ণ সংখ্যা হয় চলকৰ গাত হেতু এটা বহুপদ হ'ব সো 3 নম্বৰ কি আছে √2x⁴ - 2x² সো x ৰ পাৱাৰত 4 আছে x ৰ পাৱাৰত 2 আছে চলকৰ গাত 2 আৰু 4 আছে গতিকে 2 আৰু 4 পূৰ্ণ সংখ্যা হয় নে হয় গতিকে এইটো এটা বহুপদ হ'ব বুজি পাইছা এতিয়া চোৱা 4 নম্বৰ কি আছে 4 নম্বৰ আছে 2√x - 2 এতিয়া তোমালোকে জানাই কিবা এটা সংখ্যাৰ ওপৰত ৰুট আছে ধৰা x ৰ ওপৰত ৰুট আছে মানে কি x ৰ পাৱাৰত 1/2 আছে হয় নে নহয় x ৰ ওপৰত ৰুট আছে মানে x ৰ গাত 1/2 আছে এতিয়া চোৱা এইটোক আমি কেনেকৈ লিখিব পাৰিম 2√x - 2 এইটোক আমি কেনেকৈ লিখিম 2x ৰ পাৱাৰত মানে x ৰ ওপৰত ৰুট আছে মানে x ৰ পাৱাৰত 1/2 আছে -2 এতিয়া চোৱা x এটা চলকৰ গাত কি আছে এই বীজগণিতীয় ৰাশিটোৰ চলকৰ গাত কি আছে 1/2 এটা পূৰ্ণ সংখ্যা হয় নে 1/2 তো পূৰ্ণ সংখ্যাত নাই গতিকে চলকৰ গাত পূৰ্ণ সংখ্যা নাই যদি চলকৰ গাত পূৰ্ণ সংখ্যা নাই হেতু মানে বহুপদ নহব এই বীজগণিতীয় ৰাশিটো বহুপদ নহব কাৰণ এইটো চলকৰ গাত পূৰ্ণ সংখ্যা নাই সো x ৰ পাৱাৰত 1/2 আছে 1/2 এটা পূৰ্ণ সংখ্যা নহয়
সেইকাৰণে এইটো এটা বহুপদ নহ'ব বুজি পাইছা এতিয়া চোৱা 5 নম্বৰটো কি আছে 1/x² + 3 তোমালোকে সূচক আৰু ঘাতত এটা সূত্ৰ পাইছিলা চোৱা a⁻n = 1/a⁴n হয় নে নহয় এই সূত্ৰটোৰ মিনিং মানে কি যদি পাৱাৰত কিবা এটা মাইনাছ আছে সেই মাইনাছটো নাইকিয়া কৰিবলৈ হ'লে তোমালোকে এইটো তলত লিখি দিয়া মাইনাছটো নাইকিয়া হৈ যাব চোৱা ধৰা এনেকৈ আছে x⁻²। এতিয়া এই পাৱাৰৰ মাইনাছটো যদি তোমালোকে নাইকিয়া কৰিবলৈ যোৱা কি কৰিবা 1 মানে এইটো তলত লিখি দিয়া 1/x² মাইনাছটো নাইকিয়া হৈ গ'ল বুজি পাইছা যদি পাৱাৰত কিবা এটা সংখ্যাত মাইনাছ আছে সেই মাইনাছটো নাইকিয়া কৰিবলৈ যোৱা তোমালোকে সেইটো সংখ্যা তলত লিখি দিবা পাৱাৰৰ মাইনাছটো নাইকিয়া হৈ যাব এইটো সূত্ৰ এইটোৱে হয়নে নহয় চোৱা এতিয়া এইটোৰ পৰা যদি এইটো হয় এইটোৰ পৰাও এইটো হ'ব লাগিব মানে চোৱা 1/x² কি হ'ব এতিয়া এইটো চোৱা তলত আছে পাৱাৰত মাইনাছ নাই এতিয়া যদি তুমি এইটোক আকৌ ওপৰত লিখিবলৈ যোৱা সেই মাইনাছটো আহি যাব হয়নে নহয় সো এইটোৰ পৰা এইটো হৈছে পাৱাৰত মাইনাছ আছিল তোমালোকে তলত লিখি দিলা পাৱাৰৰ পৰা মাইনাছ গুচি গ'ল এতিয়া চোৱা এইটো তলত আছে পাৱাৰত মাইনাছ নাই আকৌ ওপৰত লিখি দিলা মাইনাছটো আহি যাবনে নাই বুজি পাইছা মানে কিবা এটা সংখ্যাৰ পাৱাৰত তলত প্লাছ আছে ওপৰত লিখি দিলা মাইনাছ হৈ যাব আকৌ কিবা এটা সংখ্যাৰ পাৱাৰত মাইনাছ আছে তলত লিখি দিলা মাইনাছটো নাইকিয়া হৈ যাব বুজি পাইছা এতিয়া চোৱা এইটোক আমি কেনেকৈ লিখিব পাৰিম 5 নম্বৰটো কি আছে 1/x² + 3 গতিকে এইটোক যদি আমি এনেকৈ লিখিবলৈ যাওঁ x টো পাৱাৰত প্লাছ আছে এইটো যদি এতিয়া ওপৰত লিখিবলৈ যোৱা পাৱাৰত মাইনাছ আহি যাব চোৱা 1 ৰ লগত পূৰণ হৈ যাব x ৰ পাৱাৰত কি আহি যাব মাইনাছ আহি যাব +3 সো আগত 1 থাকিলে নিলিখিলেও 1 বুলি বুজায় সো x ৰ পাৱাৰত কি আছে এতিয়া চলকৰ পাৱাৰত কি আছে -2 চলকৰ ঘাত কি আছে -2 এটা পূৰ্ণ সংখ্যা হয়নে -2 পূৰ্ণ সংখ্যা নহয় গতিকে এইটো এটা বহুপদ নহব কাৰণ চলকৰ ঘাত পূৰ্ণ সংখ্যা নহয় সেইকাৰণে এইটো এটা বহুপদ নহব বুজি পাইছা এতিয়া চোৱা 6 নম্বৰ এজ ইট ইজ এইটোৱে হয় চোৱা 3/x³ - 4/x² - 11 এতিয়া চোৱা এইটোক যদি ওপৰত লিখিবলৈ যোৱা মাইনাছটো আহি যাবনে নাই চোৱা কিবা এটা তলত প্লাছৰ আছে ওপৰত লিখি যোৱা পাৱাৰত মাইনাছ আহি যাব সো এইটোক ওপৰত লিখিম আমি চোৱা 3x³ ওপৰত লিখিলে কি হৈ যাব পাৱাৰৰ লগত মাইনাছ আহি যাব -4 × x² ওপৰত লিখিলে কি হৈ যাব পাৱাৰৰ লগত মাইনাছ আহি যাব -11 চোৱা চলকৰ ঘাত কি আছে -3 চলকৰ ঘাত কি আছে -2 গতিকে -3 আৰু -2 পূৰ্ণ সংখ্যা হয়নে পূৰ্ণ সংখ্যাত কেতিয়াও -2 -3 নাথাকে গতিকে যদি বীজগণিতীয় ৰাশি এটা চলকৰ ঘাত পূৰ্ণ সংখ্যা নাই সেইটো কেতিয়াও বহুপদ নহ'ব বুজি পাইছা বহুপদ মানে কি যদি এইখিনি ভালকৈ বুজি পাইছা নোট কৰি লোৱা মই এতিয়া দুটা MCQ দিম সেইটোৰ এনসাৰ তোমালোকে কমেন্ট কৰিবা এইখিনি নোট কৰি লোৱা এতিয়া চোৱা আমি দুটা MCQ কৰিম চোৱা কুৱেশ্যন নম্বৰ 1 ত কি কৈছে তলৰ কোনটো বহুপদ নহয় সো এ নম্বৰ অপশন কি আছে √2x³ + 4x² চলকৰ ঘাত পূৰ্ণ সংখ্যা আছে নে সো চলকৰ ঘাত 3 আছে চলকৰ ঘাত 2 আছে পূৰ্ণ সংখ্যা হয় গতিকে এইটো বহুপদ হ'ব সো বি নম্বৰ কি আছে -4 3/7 x ৰ পাৱাৰত 7 আছে ইয়াত চোৱা x ৰ পাৱাৰত 3 আছে সো আমাৰ অনলি চলকৰ ঘাত পূৰ্ণ সংখ্যা আছে নে নাই সেইটো চাব লাগিব সংখ্যাৰ পাৱাৰত কি আছে কি নাই আমাৰ সেইটো মেটাৰ নকৰে চলকৰ ঘাত যদি পূৰ্ণ সংখ্যা আছে সেইটো বহুপদ হ'ব সংখ্যাৰ পাৱাৰত কি থাকক নাথাকক আমাৰ সেইটো চাব নালাগে ইয়াত চোৱা সংখ্যাৰ পাৱাৰত 3/7 আছে আমাৰ এইটো চাব লাগিবনে বহুপদ চেক কৰিবলৈ হ'লে আমি অনলি চাম চলক আৰু চলকৰ পাৱাৰত কি আছে সেইটো চাম ইয়াত চলক আছে x ৰ পাৱাৰত 7 আছে চলক আছে x ৰ পাৱাৰত 3 আছে চলকৰ পাৱাৰত পূৰ্ণ সংখ্যা আছে মানে এইটো এটা বহুপদ হ'ব চোৱা সি নম্বৰ কি আছে চলক কি আছে আমি খালি চলক চাম ক'ত আছে চলক কি আছে x ৰ পাৱাৰত 2 আছে পূৰ্ণ সংখ্যা আছে এইটো এটা বহুপদ হ'ব চোৱা ইয়াত চলক কি আছে চলক চোৱা x ৰ পাৱাৰত 1/3 আছে এইটো পূৰ্ণ সংখ্যা হয় নে 1/3 এইটো চোৱা আকৌ চলকৰ পাৱাৰত 2 আছে এটাত হ'লেই হ'ল এটা যিকোনো এটা চলকত এবাৰ থাকিলেই মানে এবাৰ যদি পূৰ্ণ সংখ্যা নাই সেইটো বহুপদ নহ'ব চোৱা ইয়াত এবাৰ চোৱা এইটো পূৰ্ণ সংখ্যা আছে কিন্তু ইয়াত x ৰ পাৱাৰত 1/3 এইটো পূৰ্ণ সংখ্যা নহয় মানে এটা পালেই হ'ল সেইটো বহুপদ নহ'ব সো চলকৰ পাৱাৰত পূৰ্ণ সংখ্যা নাই গতিকে এইটো বহুপদ নহ'ব বুজি পাইছা অপচন এইটো হ'ব এইটো কুৱেশ্যনৰ কাৰণে এইটো অপচন শুদ্ধ বুজি পাইছা সো তলৰ 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে তলৰ কোনটো বহুপদ হয়
2 নম্বৰ কুৱেশ্যনত কি কৈছে তলৰ কোনটো বহুপদ হয় গতিকে তোমালোকে এইটোৰ এনসাৰ এতিয়াই কমেন্ট কৰা বুজি পাইছা এইখিনি নোট কৰি লোৱা এতিয়া সো আমি বহুপদৰ মাত্ৰাৰ বিষয়ে শিকিম আমি বহুপদ শিকিলো এতিয়া বহুপদৰ মাত্ৰা মানে কি হেতু শিকিম সো মই ইয়াত ডেফিনেশনটো লিখি দিছো বহুপদৰ মাত্ৰা বহুপদ এটাৰ চলকৰ আটাইতকৈ ডাঙৰ গাঁতটোক মাত্ৰা বোলে মানে বহুপদ এটাৰ চলকৰ আটাইতকৈ ডাঙৰ গাঁতটোক মাত্ৰা বুলি কোৱা হয় অৰ্থাৎ বহুপদ এটাৰ চলকৰ গাঁতবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ গাঁত যিটো সংখ্যা আছে সেইটো সংখ্যা কি কোৱা হ'ব মাত্ৰা কোৱা হ'ব চাই লোৱা ইয়াত কি আছে এইটো এটা বহুপদ চোৱা এইটো চলকৰ গাঁত কিমান আছে 2 আছে এইটো চলকৰ গাঁত একো নাই মানে কি আছে 1 আছে চোৱা 2 আৰু 1 ৰ মাজত আটাইতকৈ ডাঙৰ গাঁত কোনটো হ'ব 2 হ'ব গতিকে ইয়াক কোৱা হ'ব মাত্ৰা গতিকে মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 2 মানে চলকৰ গাঁতবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ গাঁত যিটো আছে সেইটো কোৱা হ'ব মাত্ৰা বুজি পাইছা সো এইটো এটা বহুপদ সো চলকৰ গাঁত কিমান আছে 1 গতিকে ইয়াত 1 এই হ'ব আটাইতকৈ ডাঙৰ গাঁত গতিকে এইটোৰ মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 1 এতিয়া চোৱা 3 নম্বৰটোত কি আছে 5x to the power 7 minus 3x to the power 4 চোৱা চলকৰ গাঁত কিমান আছে 7 আছে চলকৰ গাঁত কিমান আছে 4 আছে 7 আৰু 4 ৰ মাজত আটাইতকৈ ডাঙৰ গাঁত কোনটো হ'ব আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব 7 হ'ব গতিকে মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 7 বুজি পাইছা চলকৰ গাঁতবিলাকৰ ভিতৰত যিটো সংখ্যা আটাইতকৈ ডাঙৰ সেইটো সংখ্যাই হ'ব বহুপদটোৰ মাত্ৰা বুজি পাইছা এতিয়া চোৱা বহুপদৰ প্ৰকাৰ পদ সাপেক্ষে মানে পদৰ ওপৰত বেছ কৰি বহুপদৰ প্ৰকাৰ চোৱা এক পদ বহুপদ দ্বিপদ বহুপদ ত্ৰিপদ বহুপদ তোমালোকে আমি ফাৰ্ষ্টতেই পদৰ বিষয়ে শিকিছো পদ মানে কি বুজি পাইছা এতিয়া চোৱা পদৰ ওপৰত বেছ কৰি বহুপদৰ প্ৰকাৰ চোৱা এক পদ বহুপদ দ্বিপদ বহুপদ আৰু ত্ৰিপদ বহুপদ এক পদ বহুপদত মাত্ৰ এটা পদ থাকে আমি পদৰ বিষয়ে পঢ়িছিলো চোৱা দ্বিপদ বহুপদত দুটা পদ থাকে ত্ৰিপদ বহুপদত তিনিটা পদ থাকে চোৱা এটা পদ এইটো এটা বহুপদ হ'ব চোৱা এইটো এটাই পদ আছে -2x² এইটো এক পদ বহুপদ এইটোত এটাই পদ আছে এক পদ বহুপদ এইটো এটাই পদ এক পদ বহুপদ হয়নে নহয় চোৱা এই বহুপদটোত দুটা পদ আছে এইটো এটা পদ গতিকে এইটো হৈ যাব দ্বিপদ বহুপদ চোৱা এই বহুপদটোত দুটা পদ আছে এটা হ'ল 9x³ এটা হ'ল -3 এইটো হ'ব দ্বিপদ বহুপদ বুজি পাই আছা সো 3 নম্বৰ ত্ৰিপদ বহুপদ তিনিটা পদ থাকিব সো এটা পদ দুটা পদ তিনিটা পদ থাকিলে ত্ৰিপদ বহুপদ এটা পদ দুটা পদ তিনিটা পদ থাকিলে ত্ৰিপদ বহুপদ বুজি পাইছা এক পদ বহুপদত এটা পদ থাকিব দ্বিপদ বহুপদত দুটা পদ থাকিব আৰু ত্ৰিপদ বহুপদত তিনিটা পদ থাকিব বুজি পাইছা গতিকে এইখিনি তোমালোকে নোট কৰি লোৱা এতিয়া চোৱা আমি বহুপদৰ প্ৰকাৰ মাত্ৰা সাপেক্ষে শিকিম আমি এইমাত্ৰ শিকিছো বহুপদৰ প্ৰকাৰ পদ সাপেক্ষে এতিয়া মাত্ৰাৰ ওপৰত ডিপেন্ড কৰি বহুপদৰ প্ৰকাৰ শিকিম মাত্ৰা মনত আছে নহয় যে বহুপদ এটাৰ চলকৰ আটাইতকৈ ডাঙৰ পাৱাৰটোক মাত্ৰা বুলি কোৱা হয় চোৱা মাত্ৰা সাপেক্ষে বহুপদ চোৱা ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ চোৱা ৰৈখিক বহুপদ তেতিয়া হ'ব যেতিয়া বহুপদ এটাৰ মাত্ৰা 1 হ'ব মানে বহুপদ এটাৰ মাত্ৰা যদি 1 হয় তেনেকুৱা বহুপদক কি বুলি ক'বা ৰৈখিক বহুপদ বুলি ক'বা চোৱা এইটো এটা বহুপদ এই বহুপদটোৰ চলকৰ গাত কিমান আছে 1 আছে মানে এইটোৱে 1 এই আটাইতকৈ ডাঙৰ গাত হয়নে নহয় এই বহুপদটোৰ মাত্ৰা 1 আছে মানে এইটো এটা ৰৈখিক বহুপদ সো এই বহুপদটোৰ মাত্ৰা 1 আছে মানে এইটো এটা ৰৈখিক বহুপদ এই বহুপদটোৰ মাত্ৰা কিমান আছে 1 আছে সোৱাত ওপৰত একো নাই মানে কি আছে 1 আছে গতিকে এইটো এটা ৰৈখিক বহুপদ বুজি পাইছা সো দ্বিঘাত বহুপদৰ মাত্ৰা কিমান থাকে দ্বিঘাত বহুপদৰ মাত্ৰা 2 থাকে মানে যদি বহুপদ এটাৰ মাত্ৰা 2 থাকে তেনেকুৱা বহুপদক কি বুলি ক'বা তেনেকুৱা বহুপদক দ্বিঘাত বহুপদ বুলি ক'বা সো এই বহুপদটোৰ মাত্ৰা কিমান সো x ৰ পাৱাৰত 2 আছে x ৰ পাৱাৰত 1 আছে আটাইতকৈ ডাঙৰ কিমান আছে 2 আছে গতিকে মাত্ৰা 2 মানে এইটো এটা দ্বিঘাত বহুপদ সো এইটোৰ মাত্ৰা 2 মানে এইটো এটা দ্বিঘাত বহুপদ মাত্ৰা 2 মানে এইটো এটা দ্বিঘাত বহুপদ বুজি পাইছা সো ত্ৰিঘাত বহুপদ মাত্ৰা কিমান থাকিব লাগিব মানে যিবোৰ বহুপদৰ মাত্ৰা 3 তেনেকুৱা বহুপদক কি বুলি ক'বা ত্ৰিঘাত বহুপদ সো x ৰ পাৱাৰত 3 আছে x ৰ পাৱাৰত 2 আছে x ৰ পাৱাৰত 1 আছে আটাইতকৈ ডাঙৰ পাৱাৰ কি আছে 3 আছে গতিকে মানে আটাইতকৈ ডাঙৰ পাৱাৰ 3 মানে এই বহুপদটোৰ মাত্ৰা 3 হলে এইটো এটা ত্ৰিঘাত বহুপদ এইটো এটা ত্ৰিঘাত বহুপদ এইটো এটা ত্ৰিঘাত বহুপদ বুজি পাইছা ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ এতিয়া চোৱা ৰৈখিক বহুপদৰ আৰ্হিটো হ'ল মানে ৰৈখিক বহুপদ কেনেকুৱা আৰ্হিৰ হয় কেনেকুৱা ৰূপ হয় ৰৈখিক বহুপদ এটাৰ কেনেকুৱা ৰূপ হয়
চাই লোৱা সো রৈখিক বহুপদ এটাৰ আৰ্হি হল ax + b কিন্তু a is not equal 0 a 0 হ'ব নোৱাৰিব চোৱা এইটো ax + b আৰ্হিত আছে নে নাই আমি চেক কৰিম চোৱা ax + b চোৱা a কিমান আছে a 3 আছে x আছে প্লাস b মান কিমান আছে 4 আছে গতিকে এই বহুপদটো ax + b আৰ্হিত আছে মানে এইটো এটা রৈখিক বহুপদ হ'ব বুজি পাইছা রৈখিক বহুপদৰ এইটো হৈছে এটা আৰ্হি ax + b আৰ্হিত থাকে কিন্তু a 0 হ'ব নোৱাৰিব a কিয় 0 হ'ব নোৱাৰিব চাই লোৱা যদি a 0 হৈ যায় ইয়াত যদি a ৰ মান 0 হৈ যায় a ৰ মান 0 হৈ গলে এইটো 0 হৈ যাব 0 হৈ গলে এইটো বহুপদৰ মাত্ৰা একোই নাথাকিব এইটো বহুপদৰ চলকৰ গাত একোই নাথাকিব মানে মাত্ৰা 1 নাথাকিব গতিকে যদি মাত্ৰা 1 নাথাকে তেনেকুৱা বহুপদক রৈখিক বহুপদ ক'ব পাৰিবানে নোৱাৰা চোৱা রৈখিক বহুপদৰ আৰ্হি হ'ব এইটো ax + b কিন্তু a 0 হ'ব নোৱাৰিব সো 2 নম্বৰটো কি আছে 2 নম্বৰটো চোৱা কি আছে x - √2 এইটো ax + b আৰ্হিত আছে নে x + b আৰ্হিত আছে নে চোৱা আছে a ৰ মান 1 x আছে কিন্তু ইয়াত 2 আছিল ন কিন্তু ইয়াত প্লাস আছে কিন্তু ইয়াত প্লাস নাই মাইনাস আছে গতিকে চোৱা এইটোক আমি এনেকৈ লিখিব পাৰিম নে নাই x + -√2 এইটোক আমি এনেকৈ লিখিব পাৰিম চোৱা x + -√2 এতিয়া চোৱা x + b আৰ্হিত আছে ax চোৱা ax + b চোৱা a ৰ মান 1 b ৰ মান -2 বুজি পাইছা এতিয়া এইটো x + b আৰ্হিত আছে মানে এইটোক আমি এনেকৈ লিখি ল'ব পাৰোঁ চোৱা এইটো x + b আৰ্হিত আছে গতিকে এইটো এটা রৈখিক বহুপদ এইটো চোৱা এইটোৰ ক্ষেত্ৰত চোৱা এইটো x + b আৰ্হিত আছে নে নাই চোৱা 3x-ক আমি 3x + 0 লিখিব পাৰিম নে নাই যদি কিবা এটা সংখ্যাৰ লগত বা কিবা এটা পদৰ লগত 0 যোগ কৰা বিয়োগ কৰা কিবা মেটাৰ কৰিবনে একো মেটাৰ নকৰে চোৱা 3x-ক আমি 3x + 0 লিখিব পাৰিম গতিকে এইটো ax + b আৰ্হিত আছে চোৱা ax + b b মানে 0 গতিকে এইটো রৈখিক বহুপদ বুজি পাইছা এতিয়া চোৱা দ্বিঘাত বহুপদৰ আৰ্হিটো হ'ল ax² + bx + c ax² + bx + c কিন্তু ইয়াতো a 0 হ'ব নোৱাৰিব সো a যদি 0 হৈ যায় এই পদটো নাইকিয়া হৈ যাব তাৰ পিছত পদ এইটো যদি নাইকিয়া হৈ যায় মাত্ৰাটো থাকিবনে মাত্ৰাটো নাথাকিলে এইটো দ্বিঘাত বহুপদ হ'বনে সেই কাৰণে মানে a 0 হ'ব নোৱাৰিব বুজি পাইছা চোৱা এইটো ax + b আৰ্হিত আছে নে নাই চোৱা a আছে ax² সো a ৰ মান 3x² + bx আছে + c আৰ্হিত আছে বুজি পাইছা এইটো চোৱা ax² + bx + c এইটোক আমি কেনেকৈ লিখিব পাৰিম এইটো কেনেকৈ লিখিব পাৰিম +-9 লিখিব পাৰিম হয়নে নহয় এইটোক আমি এনেকৈ লিখিব পাৰিম +-9 গতিকে ax² + bx + c আৰ্হিত আছে এইটো আছে ax² + bx ইয়াত চোৱা এইটো 3 নম্বৰটো চোৱা কি আছে -x² + 10 সো এইটো ax² + bx + c আৰ্হিত আছে নে নাই সো ইয়াত ax² আছে a ৰ মান -1 x² আছে আৰু c আছে c আছে 10 কিন্তু bx আছে নে bx নাই কিন্তু এইটোক আমি এনেকৈ লিখিব পাৰিম নে নাই চাই লোৱা -x² + 0x + 10 লিখিব পাৰিম নে নাই -x² + 0x 0 ৰ লগত x পূৰণ কৰিলে 0ই হৈ যাব গতিকে 0 কিবা প্লাস কৰা মাইনাস কৰা কিবা মেটাৰ কৰিবনে নকৰে চোৱা এতিয়া হৈ গ'ল এইটো ax² + bx + c আৰ্হি গতিকে এইটো এটা দ্বিঘাত বহুপদ হ'ব বুজি পাইছা আৰু চোৱা ত্ৰিঘাত বহুপদৰ আৰ্হিটো কি ax³ + bx² + cx + d a 0 হ'ব নোৱাৰিব a 0 হ'লে আকৌ সেইটো কণ্ডিশ্যন এইটো টাৰ্ম 0 হৈ যাব এইটো টাৰ্ম 0 হৈ গ'লে ইয়াত মাত্ৰাটো 3 নাথাকে গতিকে এইটো ত্ৰিঘাত বহুপদ নহ'বই বুজি পাইছা কণ্ডিশ্যন এইটো হ'ব লাগিব a 0 হ'ব নোৱাৰিব সো এইটো আছে ax³ + bx² + cx + d ax³ + bx² প্লাস এইটো কেনেকৈ লিখিবা +-9x cx + d বুজি পাইছা এইকেইটা হ'ল ত্ৰিঘাত বহুপদ বুজি পাইছা রৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ যদি বুজি পাইছা এইখিনি নোট কৰি লোৱা এতিয়া আমি বহুপদ এটাৰ মান আৰু বহুপদ এটাৰ শূন্যৰ বিষয়ে শিকিম এইটো মোস্ট ইম্পৰ্টেণ্ট টপিক হয় এইখিনি তোমালোকে ভালকৈ চাই যোৱা চোৱা মই ইয়াত কি লিখিছোঁ বহুপদ এটাৰ মান মই দুটা বহুপদ লিখিছোঁ এটা হ'ল 2x + 3 এটা হ'ল 5x² - 2 চোৱা বহুপদৰ আমি নাম দিব পাৰোঁ ধৰা হ'ল তোমাৰ নাম পুষ্পা গতিকে পুষ্পাক আমি p বুলি লিখিব পাৰোঁ অৰ্থাৎ পুষ্পাৰ এটা আমি শৰ্ট নাম p বুলি দিব পাৰোঁ বুজি পাইছা পুষ্পাক আমি p ৰেও ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ
এতিয়া এজ ইট ইজ ইয়াত চোৱা এই বহুপদটো হ'ল 2x + 3 এই বহুপদটোৰ আমি এটা শ্বৰ্ট নাম দিব পাৰোঁ px হয়নে নহয় px বহুপদটো কি 2x + 3 অৰ্থাৎ 2x + 3 বহুপদটোৰ নাম কি px বুজি পাইছা এই বহুপদটোৰ আমি বেলেগ নামো দিব পাৰোঁ সো 5x² - 2 এই বহুপদটোৰ নাম আমি gx বুলিও দিব পাৰোঁ সো gx বহুপদটো কি 5x² - 2 বা 5x² - 2 বহুপদটোৰ নাম কি gx বুজি পাইছা এতিয়া আমি শিকিম বহুপদ এটাৰ মান এইটো বহুপদৰ ক্ষেত্ৰত ধৰা মই x ৰ মান 1 বুলি ধৰিছোঁ x = 1 ৰ বাবে সো x = 1 ৰ বাবে x = 1 ৰ বাবে এইটো বহুপদৰ আমি মান উলিয়াম x = 1 ৰ বাবে মানে য'ত য'ত x আছে তাতে আমি কিমান বহাম তাতে আমি 1 বহাম চাই লোৱা p ইয়াত x আছে x ৰ ঠাইত কিমান বহাম 1 = 2x x ৰ ঠাইত কিমান হ'ব 1 হ'ব কাৰণ আমি x = 1 ৰ বাবে মান উলিয়াই আছো x ৰ ঠাইত 1 + 3 সো 2 * 1 মানে কি হ'ব 2 + 3 আছে লিখিব লাগিব সো 2 + 3 কিমান হ'ব 5 মানে x = 1 ৰ বাবে এই বহুপদটোৰ আমি মান কিমান পালো 5 পালো এইটো হৈছে বহুপদ এটাৰ মান বুজি পাইছা এইটোৰ মান উলিয়াব পাৰোঁ ধৰা হ'ল মই ইয়াত x = 2 ৰ বাবে উলিয়াম x = 2 ৰ বাবে আমি এতিয়া এইটো বহুপদৰ ক্ষেত্ৰত x ৰ মান কিমান ধৰিছোঁ x ৰ মান 2 মানে x ৰ মান 2 ৰ বাবে এই বহুপদটোৰ মান কিমান ওলায় সেইটো আমি উলিয়াম চাই লোৱা x ৰ মান 2 ধৰিছোঁ য'ত য'ত x আছে তাতেই 2 বহিব চোৱা g ইয়াত x আছে x ৰ মান 2 = 5 x ৰ ঠাইত কিমান হ'ব x ৰ ঠাইত 2 ওপৰত স্কয়াৰ আছে দিব লাগিব -2 সো 5 * 2² মানে কিমান 2² মানে 4 -2 সো 5 * 4 মানে কিমান 20 20 - 2 কিমান 18 বুজি পাইছা সো এই বহুপদটোৰ মান x = 2 ৰ বাবে এই বহুপদটোৰ মান আমি কিমান পালো 18 বুজি পাইছা বহুপদ এটাৰ মান এতিয়া চোৱা বহুপদ এটাৰ শূন্য মানে এইটো শূন্য নহয় বুজি পাইছা চোৱা ধৰা মই ইয়াত x ৰ মান -3 বুলি ধৰিছোঁ x = -3 ৰ বাবে মই এই বহুপদটোৰ মান উলিয়াম ভালকে চাই যোৱা এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় x = -3 ৰ বাবে এই বহুপদটোৰ মান উলিয়াম চোৱা য'ত য'ত x আছে তাতে আমি -3 বহাম -3 বহাই দিলোঁ x ৰ ঠাইত কিমান হ'ব -3 + 3 ইয়াত চোৱা -3 + 3 কেনচেল হৈ যাব মানে 3 ৰ পৰা 3 গ'লে কি হৈ যাব 0 হৈ যাব ইয়াত চোৱা x = 3 ৰ বাবে এই বহুপদটোৰ মান আমি কিমান পালোঁ 0 পালোঁ x ৰ মান যেতিয়া আমি x ৰ মান 3 নহয় x ৰ মান আমি -3 বুলি ধৰিছোঁ মানে x = -3 ৰ বাবে এই বহুপদটোৰ মান আমি কিমান পালোঁ 0 পালোঁ বুজি পাইছা গতিকে বহুপদটোৰ শূন্য হ'ব -3 0 নহয় বহুপদটোৰ শূন্য হ'ব -3 কিয় কাৰণ x ৰ মান -3 বহাইছোঁ x ৰ মান -3 বহোৱাৰ লগে লগে বহুপদটোৰ মান আমি কিমান পালোঁ 0 পালোঁ গতিকে বহুপদটোৰ শূন্য হ'ব -3 বুজি পাইছা এইটো বুজি পাইছা মানে x ৰ মান -3 বহালে এই বহুপদটো 0 ৰ ইকুৱেল হয় সেইকাৰণে এই -3 কোৱা হ'ব বহুপদটোৰ শূন্য অৰ্থাৎ এই বহুপদটোৰ শূন্য হ'ল -3 অৰ্থাৎ আমি এনেকৈও লিখিব পাৰোঁ এই বহুপদটোৰ নাম দিছিলোঁ আমি px ৰ শূন্য হ'ব -3 বুজি পাইছা এতিয়া চোৱা এই বহুপদটোৰ ক্ষেত্ৰত চোৱা কি হ'ব মই যদি ইয়াত x ৰ মান 2 বুলি ধৰোঁ x = 2 ৰ বাবে আমি মান উলিয়াম x = 2 ৰ বাবে চোৱা য'ত য'ত x আছে তাতে আমি 2 বহাম 2 = x ৰ ঠাইত 2 2² - 4 2² মানে কিমান হ'ব 4 4 - 4 মানে কিমান হ'ব 0 সো এই বহুপদটোৰ শূন্য কি হ'ব 2 মানে x ৰ মান 2 বহালে এই বহুপদটো শূন্যৰ ইকুৱেল হয় সেইকাৰণে এই বহুপদটোৰ শূন্য হ'ব 2 অৰ্থাৎ এই বহুপদটোৰ নাম কি দিছোঁ gx ৰ শূন্য হ'ব 2 এতিয়া চোৱা বহুপদৰ শূন্য এটাতকৈ বেছি থাকিব পাৰে নেকি আমি চেক কৰিম এগেইন আকৌ যদি ইয়াত ধৰা মই x ৰ মান বেলেগ বহুৱাই চাওঁ কি হয় x ৰ মান যদি মই -2 বহুৱাওঁ x = -2 ৰ বাবে কি হয় চোৱা
জি এক্স ইকুৱেল বহুপদটো কি আছিল এক্স স্কোয়াৰ মাইনাছ 4 সো এক্স ইকুৱেল আমি কিমান ধৰিছোঁ এক্সৰ মান কিমান ধৰিছোঁ -2 মানে য'ত য'ত এক্স আছে তাতেই -2 হ'ব সো জি এক্সৰ ঠাইত -2 ইয়াত এক্সৰ ঠাইত -2 স্কোয়াৰ আছে দিব লাগিব -4 ইয়াত চোৱা কি হৈ যাব -2 স্কোয়াৰ মানে -2 স্কোয়াৰ মানে এটা ঋণাত্মক সংখ্যাৰ ওপৰত স্কোয়াৰ আছে মানে সেই সংখ্যাটো ধনাত্মক হৈ যায় হয়নে নহয় -2 স্কোয়াৰ মানে 4 জানাই তোমালোকে -4 4 - 4 কিমান হৈ যাব 0 সো এক্সৰ মান আমি -2 বহালেও এই বহুপদটো 0 ইকুৱেল হয় মানে এক্সৰ মান -2 বহালেও এই বহুপদটোৰ মান আমি 0 পাওঁ গতিকে বহুপদৰ আৰু এটা শূন্য হ'ব পাৰে বহুপদৰ দুটা শূন্য হ'ব পাৰে হয়নে নহয় সো ইয়াত আমি এটা শূন্য পাইছোঁ এই বহুপদটোত আমি দুটা শূন্য পাইছোঁ এক্সৰ মান 2 বহালেও বহুপদটো 0 হয় এক্সৰ মান -2 বহালেও বহুপদটোৰ মান 0 হয় গতিকে জি এক্সৰ দুটা শূন্য কি হ'ব জি এক্সৰ দুটা শূন্য সো বহুপদটোৰ দুটা শূন্য বহুপদটোৰ আমি নাম দিছোঁ জি এক্স সেইকাৰণে মই লিখি আছোঁ জি এক্স বহুপদটোৰ নাম দিছোঁ জি এক্স সেইকাৰণে মই লিখি আছোঁ জি এক্সৰ দুটা শূন্য কি জি এক্সৰ দুটা শূন্য হ'ল এটা হ'ল 2 দুটা শূন্য হ'ল 2 আৰু -2 বুজি পাইছা এইটো এইখিনিলৈকে বুজি পাইছা যদি বুজি পাইছা কমেণ্টত এছ বুলি লিখা সো আৰু এটা মই এক্সাম্পল লৈ আছোঁ ধৰা পি এক্স ইকুৱেল এক্স এতিয়া তোমালোকে কোৱা এই বহুপদটোৰ শূন্য কিমান হ'ব কোৱা এই বহুপদটোৰ শূন্য কিমান হ'ব সো মই কৰি দি আছোঁ গতিকে ইয়াত এক্সৰ মান কিমান বহালে এই বহুপদটো শূন্যৰ ইকুৱেল হ'ব এক্সৰ মান এটাই হ'ব সেইটো হ'ব এক্সৰ মান এক্স ইকুৱেল 0 বহালেহে এক্স ইকুৱেল 0ৰ বাবেহে এই বহুপদটো শূন্যৰ ইকুৱেল হ'ব মানে এক্স ইকুৱেল 0 বুলি ধৰিছোঁ য'ত এক্স আছে তাতেই শূন্য হ'ব এক্সৰ জাগাত 0 মানে চোৱা এক্সৰ ঠাইত 0 বহালে এই বহুপদটো শূন্যৰ ইকুৱেল হয় মানে বহুপদৰ শূন্যও হ'ব পাৰে বহুপদ এটাৰ শূন্য 0 হ'ব পাৰে বুজি পাইছা বহুপদ এটাৰ শূন্য 0 হ'ব পাৰে এক্স ইকুৱেল 0ৰ বাবে এক্সৰ মান 0ৰ বাবে এই বহুপদটো 0ৰ ইকুৱেল হয় গতিকে বহুপদ এটাৰ শূন্য 0 হ'ব পাৰে গতিকে ইয়াত পি এক্সৰ শূন্য কিমান পি এক্সৰ শূন্য হ'ল 0 বুজি পাইছা তোমালোকে গতিকে এইখিনি নোট কৰি লোৱা এতিয়া চোৱা আমি শিকিম বহুপদৰ শূন্যৰ সংখ্যা আমি এইমাত্ৰ শিকিলোঁ বহুপদ এটাৰ মান মানে কি বহুপদ এটাৰ শূন্য মানে কি সো আমি প্ৰথমতে বহুপদ এটাৰ শূন্য উলিয়াইছিলোঁ এটা শূন্য উলিয়াইছিল কিন্তু ছেকেণ্ডটোত আমি দেখা পাইছিলোঁ বহুপদৰ শূন্য দুটাও হ'ব পাৰে এতিয়া আমি চেক কৰিম বহুপদৰ শূন্যৰ সংখ্যা তিনিটাও হ'ব পাৰে নেকি বহুপদৰ শূন্যৰ সংখ্যা আৰু বেছি হ'ব পাৰে নেকি এতিয়া আমি চেক কৰিম চোৱা বহুপদ এটাৰ শূন্যৰ সংখ্যা ৰৈখিক বহুপদ তোমালোকে জানাই ৰৈখিক বহুপদ কোনবোৰ যিবিলাকৰ মাত্ৰা 1 হয় যিবিলাক বহুপদৰ মাত্ৰা 1 হয় সেইবিলাকক কোৱা হয় ৰৈখিক বহুপদ বুজি পাইছা চোৱা এই বহুপদটো কোৱা হ'ব ৰৈখিক বহুপদ চোৱা ৰৈখিক বহুপদৰ মাত্ৰ এটা শূন্য থাকে ৰৈখিক বহুপদৰ মাত্ৰ এটা শূন্য থাকিব বুজি পাইছা 2 নম্বৰ চোৱা দ্বিঘাত বহুপদ কোনবোৰ আছিল যিবিলাকৰ মাত্ৰা 2 হয় যিবিলাক বহুপদৰ মাত্ৰা 2 হয় সেইবিলাকক কোৱা হয় দ্বিঘাত বহুপদ এতিয়া চোৱা দ্বিঘাত বহুপদ এইটো এটা দ্বিঘাত বহুপদ হ'ব দ্বিঘাত বহুপদৰ খুব বেছি দুটা শূন্য থাকিব পাৰিব আমি আগত এটা কৰিছিলোঁ দ্বিঘাত বহুপদৰ শূন্য দুটা পাইছিলোঁ কিন্তু এই দুটা শূন্য খুব বেছি দুটা শূন্য থাকিব পাৰিব কেতিয়াবা দুটা শূন্য হৈ যায় কিন্তু দুটাতকৈ কম শূন্য থাকিব পাৰিব কিন্তু দুটাতকৈ বেছি শূন্য হ'ব নোৱাৰিব এটা দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা দুটাতকৈ বেছি হ'ব নোৱাৰিব চোৱা যদি মাত্ৰা 1 হয় তাক কোৱা হয় দ্বিঘাত বহুপদ আৰু দ্বিঘাত বহুপদ এটাৰ খুব বেছি দুটা শূন্য হ'ব পাৰিব দুটাতকৈ কম হ'ব পাৰে কিন্তু দুটাতকৈ বেছি হ'ব নোৱাৰিব দুটা হ'ব পাৰিব খুব বেছি দুটা হ'ব পাৰিব দুটাতকৈ কম হ'ব পাৰিব কিন্তু দুটাতকৈ বেছি হ'ব নোৱাৰিব বুজি পাইছা তাৰ পিছত কি আছে ত্ৰিঘাত বহুপদ মানে কোনবোৰ যিবিলাকৰ মাত্ৰা 3 হয় যিবিলাক বহুপদৰ মাত্ৰা 3 হয় আমি এইটো জানো যে সেইটো কোৱা হয় ত্ৰিঘাত বহুপদ সো এইটো এটা ত্ৰিঘাত বহুপদ x³ - 2x² + 8 এইটো এটা ত্ৰিঘাত বহুপদ সো ত্ৰিঘাত বহুপদ এটাৰ শূন্য খুব বেছি তিনিটা শূন্য থাকিব পাৰিব
ত্ৰিঘাত বহুপদ এটাৰ শূন্য খুব বেছি 3টা শূন্য থাকিব পাৰিব বুজি পাইছা খুব বেছি 3টা হ'ব পাৰিব 3টাতকৈ কম হ'ব পাৰিব কিন্তু 3টাতকৈ বেছি হ'ব নোৱাৰে কি কৈছে ইয়াত লিখা কি আছে খুব বেছি 3টা হ'ব পাৰিব কিন্তু 3টাতকৈ বেছি হ'ব নোৱাৰিব 3টাতকৈ কম হ'ব পাৰিব বুজি পাইছা গতিকে আমি ইয়াত দেখা পালো মাত্ৰা 1 হলে এটা শূন্য থাকে মাত্ৰা 2 হলে খুব বেছি দুটা শূন্য থাকে মাত্ৰা 3 হলে খুব বেছি 3টা শূন্য থাকে গতিকে এই পয়েন্টটো তোমালোকে চাই লোৱা মাত্ৰা n হলে বহুপদ এটাৰ খুব বেছি nটা শূন্য থাকিব হয় নে নহয় n তোমাৰ 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে এতিয়া ধৰা এইটো এটা বহুপদ x to the power 7 minus 2x² plus 11 এই বহুপদটোৰ মাত্ৰা কিমান আছে আটাইতকৈ ডাঙৰ ঘাত চলকৰ আটাইতকৈ ডাঙৰ ঘাত কিমান আছে 7 গতিকে মাত্ৰা ইয়াৰ আছে 7 মাত্ৰা 7 হলে এই বহুপদটোৰ মাত্ৰা 7 হলে এই বহুপদটোৰ খুব বেছি 7টা শূন্য থাকিব পাৰিব 7টাতকৈ কম হ'ব পাৰিব কিন্তু 7টাতকৈ বেছি নহব বুজি পাইছা গতিকে এইটোৱে কৈছে মাত্ৰা n হলে বহুপদ এটাৰ খুব বেছি nটা শূন্য হ'ব পাৰিব সো n6 হ'ব পাৰে n7 হ'ব পাৰে n9 হ'ব পাৰে এনিথিং হ'ব পাৰে বুজি পাইছা যদি n যদি 100 হয় যদি বহুপদ এটাৰ মাত্ৰা 100 হয় তেতিয়াহ'লে খুব বেছি 100টা শূন্য হ'ব পাৰিব তাতকৈ বেছি হ'ব নোৱাৰিব গতিকে এই পয়েন্টটো তোমালোকে শিকি থবা কাৰণ এইটো MCQ আহিব পাৰে মাত্ৰা n হলে বহুপদ এটাৰ খুব বেছি nটা শূন্য থাকিব পাৰিব ইয়াত চোৱা মই দুটা ইম্পৰ্টেন্ট পয়েন্টস লিখিছো ৰৈখিক বহুপদ এটাৰ শূন্য কেৱল মাত্ৰ এটা হ'ব পাৰে এইটো ৰৈখিক বহুপদ এটাৰ শূন্য কেৱল এটাই হ'ব এটাতকৈ কমো নহব বেছিও নহব কেৱল এটাই শূন্য হ'ব বুজি পাইছা চোৱা 2 নম্বৰ কি কৈছে শূন্যৰ সংখ্যা বহুপদৰ মাত্ৰাৰ সংখ্যাতকৈ বেছি হ'ব নোৱাৰে সো এইটো বহুপদৰ মাত্ৰাৰ সংখ্যা 7 কিন্তু শূন্যৰ সংখ্যা খুব বেছি 7টাহে থাকিব পাৰিব 7টাতকৈ বেছি হ'ব পাৰিব নেকি বহুপদৰ মাত্ৰাৰ সংখ্যাতকৈ বেছি শূন্যৰ সংখ্যা কেতিয়াও হ'ব নোৱাৰে শূন্যৰ সংখ্যা বহুপদৰ মাত্ৰাৰ সংখ্যাতকৈ বেছি হ'ব নোৱাৰে ধৰা বহুপদ এটাৰ মাত্ৰা 8 গতিকে শূন্যৰ সংখ্যা খুব বেছি 8 হ'ব পাৰিব 8তকৈ বেছি হ'ব নোৱাৰিব মানে মাত্ৰাৰ সংখ্যাতকৈ বেছি হ'ব নোৱাৰিব শূন্যৰ সংখ্যা বুজি পাইছা এইখিনিলৈকে গতিকে এইখিনি তোমালোকে নোট কৰি লোৱা এতিয়া আমি শিকিম বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ চোৱা বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ মই ইয়াত কেইটামান গ্ৰাফ বনাইছো আমি গ্ৰাফ চাই ডাইৰেক্টলি কৈ দিব পাৰিম বহুপদ এটাৰ শূন্যৰ সংখ্যা কেইটা হ'ব বহুপদ এটাৰ শূন্য কেইটা হ'ব পাৰে আমি গ্ৰাফ চাই ডাইৰেক্টলি ক'ব পাৰিম এতিয়া চোৱা এই গ্ৰাফ কেইটা কেনেকৈ আহিছে এইটো তোমালোকৰ নালাগে কাৰণ এইটো তোমালোকৰ এক্সামত কুৱেশ্যন নুসুধে তথাপিও যদি তোমালোকে জানিব বিচাৰা এই গ্ৰাফ কেইটা কেনেকৈ আহিছে মোক কমেন্ট কৰিবা মই এক্সট্ৰা ভিডিও এটা বনাই দিম বুজি পাইছা সো ইয়াত মই কেইটামান গ্ৰাফ বনাইছো সব আমি গ্ৰাফ চাই ডাইৰেক্টলি ক'ব পাৰিম বহুপদ এটাৰ শূন্যৰ সংখ্যা কেইটা হ'ব পাৰে কেনেকৈ ক'ব পাৰিম স্যাৰ চাই লোৱা এই লেগটোৱে x অক্ষত যিমান বাৰ কটাকটি কৰিব অৰ্থাৎ লেগটোৱে x অক্ষত যিমান বাৰ ছেট কৰিব লেগটোৱে x অক্ষত যিমান বাৰ টাচ কৰিব শূন্যৰ সংখ্যা সিমানেই হ'ব সো এই লেগটোৱে এইটো হ'ল x অক্ষ এইটো হ'ল y অক্ষ এই লেগটোৱে x অক্ষত কিমান বাৰ টাচ কৰিছে এবাৰেই টাচ কৰিছে গতিকে শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা কিমান হ'ব কোৱা শূন্যৰ সংখ্যা হ'ব 1 বুজি পাইছা এজ ইট ইজ এইটো চোৱা এই লেগটোৱে x অক্ষত কিমান বাৰ টাচ কৰিছে সো এবাৰ ইয়াত দুবাৰ টাচ কৰিছে গতিকে শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা হ'ব কিমান শূন্যৰ সংখ্যা হ'ব 2 বুজি পাইছা এজ ইট ইজ এই লেগটোৱে x অক্ষত কিমান বাৰ টাচ কৰিছে এইটোৰ এনসাৰ তোমালোকে মোক কমেন্ট কৰিবা আৰু চোৱা এই লেগটোৱে x অক্ষত কিমান বাৰ টাচ কৰিছে স্যাৰ এবাৰো নহয় এই লেগটোৱে x অক্ষত এবাৰো টাচ কৰা নাই গতিকে শূন্যৰ সংখ্যা কেইটা হ'ব শূন্যৰ সংখ্যা 0 হ'ব শূন্যৰ সংখ্যা এটাও নহয় এটাও শূন্য নহব অৰ্থাৎ শূন্যৰ সংখ্যা 0 বুজি পাইছা এইখিনিলৈকে যদি বুজি পাইছা এইখিনি তোমালোকে নোট কৰি লোৱা এতিয়া চোৱা এক্সাৰসাইজ 2.1 ৰ কুৱেশ্যন নম্বৰ 1 ত কি কৈছে যে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেগবোৰ তলৰ চিত্ৰত দিয়া আছে প্ৰতিটো ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা উলিওৱা চোৱা শূন্যৰ সংখ্যা কেনেকৈ উলিয়াই গ্ৰাফ চাই মানে লেগটোৱে x অক্ষত যিমান বাৰ টাচ কৰে সিমানটাই শূন্যৰ সংখ্যা হয় নে নহয় চোৱা এই লেগটোৱে x অক্ষত কিমান বাৰ টাচ কৰিছে এইটো হ'ল x অক্ষত এবাৰো টাচ কৰা নাই গতিকে শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা কিমান হ'ব কোৱা এবাৰো টাচ কৰা নাই যদি শূন্যৰ সংখ্যা 0 হয় নে নহয় এজ ইট ইজ
এই লেগটোৱে এক্স অক্ষত কিমানবাৰ টাচ কৰিছে জানাই তোমালোকে এইটো এক্স অক্ষত এবাৰ টাচ কৰিছে শূন্যৰ সংখ্যা 1 এই লেগটোৱে এক্স অক্ষত কিমানবাৰ টাচ কৰিছে এবাৰ দুবাৰ তিনিবাৰ গতিকে শূন্যৰ সংখ্যা 3 সো এই তিনিটাৰ এনসাৰ তোমালোকে কমেন্ট কৰিবা আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা থ্যাংক ইউ